বকুলক পাই পেলাই কথা কৈছে সেইদিনা মই আহিলোঁ লগ কৰিলোঁ সি ক'লে নালাগে মই গৈছিলোঁ কথা মুনাক মাতি দিলে হৈ গ'ল বুলি কৈছোঁ সি মুনাক সি কৈছে হয় মুনাৰ লগত পাতিলে সি নামাতে দিয়ে কেনে বল যাম মই সদায় ফোন মাৰোঁ জানো জল্দি তই মিছা কথা কি ক'ম সদায় ফোন মাৰোঁ নধৰে মই এতিয়া ৰখালোঁ গৈ ইয়াত আজি মই বোলো ৰখালোঁ গৈ কি ডাঙৰ কথা পাতিছোঁ তই সেইটো কথাটো কথা পাতি বকুল আহিলে বকুল আহোঁতে সি মৰাণ নগৰৰ মাছ মজিয়াত যুৱ কংগ্ৰেছৰ ৰাজ্যিক উপসভাপতি ডেভিড ফুকনৰ বাহন আগভেটি ধৰিলে যুৱ ব্যৱসায়ীয়ে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সংগমস্থলত অৱস্থিত মৰাণ নগৰৰ মাছ মজিয়া ট্ৰেফিক পইণ্টত আজি সন্ধিয়া শিৱসাগৰ দিশৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা AS23AA 0555 নম্বৰৰ মহেন্দ্ৰ থাৰ বিলাসী বাহনখন আগুচি ধৰি বাহনত অহা তিনিচুকীয়া নিবাসী তথা যুৱ কংগ্ৰেছৰ ৰাজ্যিক উপসভাপতি ডেভিড ফুকনৰ সৈতে বাকযুদ্ধত অৱতীৰ্ণ হয় মৰাণ চেপনৰ নিবাসী যুৱ ব্যৱসায়ী দাদুল লেখাৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনাত ঘাইপথটো যান জঁটৰ সৃষ্টি হয় আৰু ঘটনাৰ বুজ ল'বলৈ ৰাইজে ভিৰ কৰে অৱশেষত আৰক্ষীয়ে দুয়োকে মৰাণহাট আৰক্ষী থানালৈ বাহনসহ লৈ যায় থানাত সুধপোছৰ অন্তত উৰহি গছৰ ওলাই পৰে দুয়োজনৰ মাজত ব্যৱসায়ৰ লেনদেনৰ বাবে এই সংঘাত সৃষ্টি হয় কংগ্ৰেছৰ সৈতে আন এটা ৰাজনৈতিক দলৰ আশিক ধন্য যুৱকে মিলি ভকত হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যৱসায় চলাই থকা ছবিখন আজি ঘটনাৰ পৰাই স্পষ্ট হৈ পৰিল শেষত আৰক্ষী থানাত দুয়োজনে যুৱকে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত আৰক্ষীয়ে থানাৰ পৰা ঘৰলৈ যাব দিয়ে এইটো একচুৱেলি ঘটনাটো এনেকুৱা হৈছিলে সমীৰণ মোহন আৰু ৰক্তিম শইকীয়া বুলি তেওঁলোক বন্ধু আছিলে তো সমীৰণে ৰক্তিম শইকীয়াক প্ৰায় 40 লাখ টকা তেওঁ কেছ পইচা দিছিলে RTGS হওক বা NFT হওক দিছিলে কাম এটা কাৰণে আৰু সেই কামটোত মুন্না গাম বুলি এজন ব্যক্তি আছিলে তেওঁ মানে ফকলেন আৰু ডাম্পাৰ এইবিলাক ঠিকঠাক কৰি প্ৰায় সেই কামটোত 19,27,000 মই যেতি হিচাপ কৰি পাইছিলোঁ 19,27,000 মান টকা তেওঁলোকে সেই কামটো ইনভেষ্টমেণ্ট কৰিছিলে তাৰ পাছতে যেতিয়া মই ক'লোঁ যে লগ পালোঁ তেওঁ তেতিয়া সমীৰণে যেতিয়া ৰক্তিম শইকীয়া বোলাজনৰ পৰা তেওঁ বন্ধুৰ পৰা পইচা নাপালে নোপোৱাৰ কাৰণে কি কৰিলে এমাহ হ'ল 2 মাহ হ'ল 6 মাহমান হ'ল তো তেওঁক থানালৈ মাতি পঠিয়ালে থানাত মাতি পঠিয়ালে মুন্না গাম বুলি মোৰ লগৰজন তাইকো মাতি পঠিয়ালে মাতি পঠিয়াতে মই ক'লোঁ কি হ'ল ময়ো যাওঁ বুলি ক'লোঁ তাৰপিছত সুধিলোঁ যে একচুৱেলি তোৰ ঘটনাটো কি হ'ল কচোন কওঁতে ক'লে যে এইটোতো কথা তেতিয়া 40 লাখ টকা দিছিলে সমীৰণ মোহনে ৰক্তিম শইকীয়াক কিন্তু ৰক্তিম শইকীয়া সেই 40 লাখটো কামত ইনভেষ্টমেণ্ট নকৰি নিজৰ কিবা পাৰ্চনেল কামত ইনভেষ্ট কৰিলে আৰু বাকী যি টকা যে ফকলেণ্ড কিবা কিবি তাত ইনভেষ্ট কৰি প্ৰায় বেছি হিচাপ দিও 19,27,000 টকা এটা তেওঁলোকৰ এমাউণ্ট হৈছিলে তাৰপিছতে যিহেতু সেই কামটোত ময়ো সেই পাহাৰত ইনভেষ্ট কৰিছিলোঁ সেই কামটোৰ মাজত মই সোমোৱাৰ কাৰণে তেতিয়া মই ক'লোঁ যিহেতু মোৰ লগৰ মুন্না গাম বুলি কয় তেওঁ সেই কামটোত আছিলে কাৰণে মই ক'লোঁ ঠিক আছে সমীৰণ যি আছে নাই তোমালোকে এইটো ৰক্তিমৰ কথা ৰক্তিমৰ পৰা যি পাবা এই কামৰ যিটো প্ৰফিট ওলাব কাম কৰি পেলাই তাৰে এই 19,27,000 20 লাখ টকা তুমি পাবা তা সেই 20 লাখ টকা পাবা বুলি কওঁতে তাৰপিছতে ঠিক আছে হ'ল কথা হোৱা হ'ল তো দুদুলেও ফোন মাৰি থাকে তাৰপিছতে সেই মুন্নাই আজি পেলাম কালি পেলাম বুলি কয় মুন্না গাম বোলে ৰিক্স লৈ ল'লোঁ যে এইটো হ'ব মই মেটেল পেলাই দিম বুলি কয় তো সেইকাৰণে তেওঁলোকে আজি এই লগ পাই আমাৰ মাজত অলপ কথা কটি হয় থানাত কি মীমাংসা হয় সেইটো হ'ল মুন্না গামৰ লগত মই অনলাইন বাই অভাৰ ফোন মই টেলিফোনত কথা পঠুৱাই দিলোঁ মুন্না গাম অহাকালি 3 গাড়ী তেওঁলোকক মাল পেলাই দিম বুলি কৈছে আৰু তাৰপিছতে হৈ যাব মিউচুৱেল হৈ গ'ল আৰু তেওঁলোকে আৰু মানে কি হ'ল আমাৰ এই মুন্না গ্ৰাম বুলি ল'ৰাজন আছিলে আপোনাৰ ওৰফে আপোনাৰ কৃষ্ণ গ্ৰাম বুলি কয় সেই ল'ৰাজনে মানে মোক সদায় মানে মাল পেলাম বুলি মানে আজি 2 মাহ মানেই হ'ল ঠগি থাকে সি মেটেল পেলাই দিম বুলি কয় তাৰপিছত মানে এই মাজত আজি মানে কি হ'ল এই ডেভিড বোলা যোনজন তিনিচুকীয়া ল'ৰা এজন মানে ধৰা মানে সমীৰণৰ বন্ধুৱে হয় সেহেঁতি মানে কি হ'ল এগ্ৰিমেণ্ট এটা কৰিছিলে থানাত ডিব্ৰুগড় থানাত এগ্ৰিমেণ্ট কৰিছিলে যে 20 লাখ টকা এটা মই ৰিক্স লৈছোঁ যে গতিকে মই মালটো মই পেলাই দিম বুলি কোৱাৰ লগে লগে সিহঁতৰ লগত এগ্ৰিমেণ্টটো বনালোঁ আমি কডৰো গৈ পেলাই এগ্ৰিমেণ্ট বনোৱা আছে আকৌ ৰক্তিম শইকীয়া যোনটো আছে তাৰ লগতে এগ্ৰিমেণ্ট বনোৱা আছে মুন্না গাম আৰু ডেভিডে দুজন মানে পাৰ্টনাৰ দুজনে মানে একেলগতে ব্যৱসায় কৰে মুন্নাই মানে সদায় মোক মানে মাল দিম বুলি সদায় ঠগি আছে আজি মানে কি হ'ল ডেভিডকো মই ফোন মাৰোঁ ৰিচিভ নকৰে মুন্নাকো ফোন মাৰোঁ ৰিচিভ নকৰে
আজি শিৱসাগৰৰ ফালৰ পৰা মানে ডেভিডে গাড়ীখন লৈ আহি আছিলে আহি থাকোঁতে হঠাৎ দেখা পাই পেলাই মানে ধৰক এজনক মানে ফোনটো নধৰাৰ কাৰণে মানে ট্ৰেফিকতে মানে ধৰক আমি পুলিচ প্ৰশাসনক মানে ক'লোঁ যে এনেকুৱা গাড়ীখন গৈছে, গাড়ীখন ৰখাব লাগে। এই ৰখাব লাগে বুলি কওঁতে ট্ৰেফিকত যোনজন আছিলে এজনে ৰখাই পেলাই আমি কথাবোৰ সোধ-পোছ কৰোঁতে অকণমান হাল্লা হয় কথাখিনি। এই থানাত আহি পেলাই আমি মানে দুইজনে মানে মীমাংসা কৰিছোঁ, মানে কালিৰ পৰা মাল পেলাই দিম বুলি কৈছে, 3 গাড়ীমান মাল পেলাম বুলি কৈছে। আৰু মুন্না গ্ৰামে যদি ইনকেছ আমাক নিদিওঁ বুলি কয়, নিদিলে মানে ধৰক মানে আকৌ এই তেনেকুৱাই মানে সিহঁতৰ মানে যোনটো এগ্ৰিমেণ্ট আছে এগ্ৰিমেণ্টত মানে কোৰ্টলৈ বা কেছৰ হেৰি কৰিম বুলি কৈছে। কিমান টকা লেনদেন? টোটেল আপোনাৰ 40 লাখ টকা। 40 লাখ টকাত তেনেকৈ মানে 40 লাখ টকা। 40 লাখ টকাত আপোনাৰ হেৰি ডেভিডে 1 লাখ টকা এটা দিলে আৰু 19 লাখ টকা এটা পাবলৈ আছে মানে। 40 লাখত আকৌ 20 লাখৰ হিচাপ 20 লাখ টকা সেই ৰক্তিম শইকীয়াৰ লগত আছে আৰু